हेलो स्टूडेंट वेलकम टू सापाठशाला तुम्हालोकर অসমীয়া পৰীক্ষাৰ যেটো ব্যাকৰণৰ পোৰ্চনত বাক্য পৰিৱৰ্তন নামৰ এটা হেৰি আহে পোৰ্চন আহে যত তোমালোকৰ 4 বা 5 থাকে হা গতিকে তোমালোকৰ এই পোৰ্চনটো মই যিমান পাৰো যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি মই ধুনিয়াকৈ তোমালোকৰ কাৰণে লিখি আনিছো তোমালোকে কি কৰিবা ধুনিয়াকৈ নোটছ কৰি এইখিনি ধুনিয়াকৈ পঢ়িলে তোমালোকৰ এই 3 বা 4 পাই যাবা গতিকে বাক্য পৰিৱৰ্তনৰ প্ৰথমতে চোৱা আকৃতি বা গঠন অনুসাৰে বাক্য 3 প্ৰকাৰৰ এটা হল সৰল এটা হল মিশ্ৰ আৰু এটা হল যৌগিক প্ৰথমতে চাম সৰল বাক্য যি বাক্যত এটা কৰ্তা আৰু এটা সমায়িক ক্ৰিয়া থাকে তেনে বাক্যক কি বোলে সৰল বাক্য বোলে যেনে লৰাবোৰে কিতাপ পঢ়িছে হল এটো কি সৰল বাক্য নেক্সট হয় 2 নম্বৰ যে জটিল বা মিশ্র বা জটিল বাক্য চোৱা যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে তাকে মিশ্র বা জটিল বাক্য বোলে যেনে যিবোৰ লৰাই গৰু চাৰি আছিল সিহঁতে আমবোৰ চুৰ কৰিলে এটো কি মিশ্র বা জটিল বাক্য হল নেক্সট হয় 3 ধুনিয়াকৈ ভিডিওটো পজ কৰি নোটছ কৰি যাবা যৌগিক বাক্য যি বাক্যত দুটা বা তাতকৈ বেছি অব্যয়ৰ দ্বাৰা সৎযুক্ত হৈ থাকে তাকে যৌগিক বাক্য বোলে যেনে মই কিতাপ পঢ়ি আছিল আৰু তেওঁ চিঠি লিখি আছিল এতিয়া প্ৰথমে আমি চাম যে সৰল বাক্যৰ পৰা মিশ্র বাক্যত কেনেকৈ পৰিৱৰ্তন কৰে সো সৰল বাক্য আমি ৰাতিপুৱা শিলঙলৈ যাম মিশ্র বাক্য হ'ব যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া আমি শিলঙলৈ যাম বুজি পাইছা এতিয়া সো আৰু এটা সৰল বাক্য চোৱা এটা সহজ মনোযোগৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাব পাৰি এটা মিশ্র ভগ্নাংশত যদি নিয়া কি হ'ব যে যদি মনোযোগৰে পঢ়া তেনেহলে পৰীক্ষাত প্ৰথম স্থান পাবা যদি মনোযোগৰে পঢ়া তেনেহলে কি প্ৰথম স্থান পাবা এতিয়া চোৱা মিশ্ৰৰ পৰা সৰল বাক্যলৈ আমি কেনেকৈ কৰিম যে মিশ্র বাক্য যি সকল কৰ্তব্যপৰায়ণ হয় তেওঁলোকে সফলতা লাভ কৰে এতিয়া চাম সৰল চোৱা কৰ্তব্যপৰায়ণ সকলে কি সফলতা লাভ কৰে এটো কি সৰল আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিছো নেক্সট হয় মিশ্র সো মিশ্র বাক্য মই যেতিয়া পঢ়ো সি তেতিয়া খেলে আনহাতে সৰল বাক্য হ'ব মই পঢ়িবৰ সময়ত সি খেলে বুজি পাইছা এতিয়া চোৱা সৰলৰ পৰা যৌগিক বাক্যলৈ আমি কেনেকৈ পৰিৱৰ্তন কৰিম চোৱা সৰল বাক্য হ'ল যে ৰামে পিতৃসত্য পালি লক্ষ্মণ সীতাৰ সৈতে বনলৈ গ'ল আনহাতে যৌগিক বাক্য কি হ'ব ৰামে পিতৃসত্য পালন কৰিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে ক'ত গ'ল বনলৈ গ'ল হল আৰু এটা চোৱা সৰল বাক্য যে পৰিশ্ৰম কৰিলেহে উন্নতি লাভ কৰিব পাৰিবা এটো যদি আমি যৌগিক বাক্যলৈ নিউ কি হ'ব পৰিশ্ৰম কৰিবা তেনে উন্নতি কৰিব পাৰিবা এতিয়া আমি নেক্সট পঢ়িম যে যৌগিক বাক্যৰ পৰা সৰল বাক্যলৈ কেনেকৈ পৰিৱৰ্তন কৰে চোৱা যৌগিক বাক্য তুমি পঢ়াত মনোযোগ দিয়া নাছিলা বাবে কৃতজ্ঞতা লাভ কৰিব নোৱাৰিলা সৰল বাক্য হ'ব তুমি পঢ়াত মনোযোগ নিদিয়াত কৃতজ্ঞতা লাভ কৰিব নোৱাৰিলা হল এতিয়া চোৱা যৌগিক বাক্য লাচিতে মোগলক জয়ও কৰিলে আৰু গুৱাহাটীৰ পৰা খেদিও পঠালে হল সৰল বাক্য কি হ'ব যে লাচিতে মোগলক জয় কৰি গুৱাহাটীৰ পৰা খেদি দিলে এতিয়া পঢ়িম যে জটিল বাক্যৰ পৰা যৌগিক বাক্যলৈ জটিল বাক্য যি আনক ভাল পায় তেওঁক ভগৱানেও ভাল পায় আনহাতে যৌগিক বাক্য কি হ'ব তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব এতিয়া চোৱা যৌগিক বাক্যৰ পৰা জটিল বাক্যলৈ নিলে কি হ'ব যৌগিক বাক্য কি তেওঁৰ জ্বৰ হৈছিল কিন্তু পৰীক্ষা দিলে জটিল বাক্য হ'ব তেওঁৰ জ্বৰ হৈছিল যদিও তেওঁ কি পৰীক্ষা দিলে